নমস্কাৰ ইছমাউনি হেলুম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছমাউনিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আকৌ লৈ আহিছোঁ আজি আপোনালোকৰ বাবে খুবেই ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব। ঠিক আছে, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ চেমি নুনি যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। খুবেই ধুনীয়া এযোৰ যোৰা চাব পাৰে আপোনালোকে। ৰয়েল ব্লুত নুনি বৈ দিয়া হৈছে, খুবেই ধুনীয়া এটা কালাৰ চাব পাৰে আপোনালোকে। এইখন আহিব ইয়াৰে চাদৰখন, আৰু চাদৰখনৰ গোটেই গাতে পুৰা এনেকৈ ঘন ঘনকৈ মাল্টি কালাৰ দি এনেধৰণে বুটা বচা থাকিব। খুবেই ধুনীয়া হয় কাপোৰযোৰ চাব পাৰে, খুব বেছি ধুনীয়া মৰম লগা হয়। এনেকৈ আহিব চাদৰখনৰ গোটেই গাত এনেকৈ বুটা বচা থাকিব, আৰু আচলতে যেনটো চাব পাৰে ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে, আৰু বিচনী ঘাই কৰি এনেধৰণে খুব ধুনীয়াকৈ এনেকৈ গোটেই কামখিনি মাল্টি কালাৰ দি কৰা হৈছে, আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। মোৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ, আৰু কোৱালিটি আপোনালোকে বহুত বেছি ভাল পাব। খুব ধুনীয়া হয় কোৱালিটি, পিয়ৰ ধেমাজি মাটিশালত বোৱা। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখন পুৰা এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কামখিনি কৰা থাকিব, আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পটিকেইটা খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে, আৰু লগত থাকিব এইখন ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত যিবিলাক চিম্পুলকৈ এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰটো ওপৰৰ স্ক্ৰীনত দিয়া আছে, আপোনালোকে ভালকৈ চাই ল'ব। নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ বেবী পিংকৰ যোৰাযোৰ দেখুৱাব লৈছোঁ, চেমি নুনি যোৰাই হ'ব। এইখন আহিব ইয়াৰে চাদৰখন, খুব বেছি ধুনীয়া হয় কাপোৰকেইযোৰ, আৰু চাদৰখনৰ গোটেই গাতে পুৰা এনেকৈ পুৰা হেভিকৈ ঘন ঘনকৈ চাৰিটাকৈ এনেকৈ মাল্টি কালাৰ দি বুটা বচা থাকিব। এনেধৰণে খুবেই বেছি ধুনীয়া হয়। কালাৰ চাব পাৰে আপোনালোকে, বহুত বেছি মৰম লগা। আৰু আচলতে যেনটো এনেকৈ ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে, আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ আচলতে এনেধৰণে আহিব। খুবেই ধুনীয়া হয়, আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব। ওখ পাক অকলে পৰিধান কৰিব পাৰিব, আৰু কোৱালিটি আপোনালোকে একদম বহুত বেছি ভাল পাব। খুব ধুনীয়া হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব, আৰু এইকেইটা আহিব চাইডৰ পটি। ইয়াৰে চাইডৰ পটিটো এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে, আৰু লগত থাকিব ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এটা কালাৰ দেখুৱাব লৈছোঁ, চেমি নুনিয়ে হ'ব। ৰেডত নুনি বৈ দিয়া হৈছে, খুবেই ধুনীয়া এটা কালাৰ চাব পাৰে। এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব। এনেধৰণে এনেকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি বুটা বচা থাকিব, আৰু আচলতে এনেকৈ ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে, আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ এনেকৈ গোটেই কামখিনি মাল্টি কালাৰ দি কৰা হৈছে, আৰু বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। কাপোৰযোৰ আৰু আহল বহল দীঘল থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব, আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা খুবেই ধুনীয়াকৈ এনেধৰণে বিচনী ঘাই কৰি দিয়া হৈছে, আৰু লগত থাকিব ব্লাউজৰ পিচ, আৰু প্ৰাইচ আহিব মাত্ৰ 3750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ চেমি নুনি যোৰাই দেখুৱাব লৈছোঁ। বটল গ্ৰীণত নুনি বৈ দিয়া হৈছে, খুবেই ধুনীয়া কালাৰ চাব পাৰে আপোনালোকে। এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব মাল্টি কালাৰ দি, এনেকৈ খুব ধুনীয়াকৈ দুটাকৈ বুটা বচা থাকিব মাল্টি কালাৰ দি। আৰু আচল যেনটো চাব পাৰে ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে, আৰু ভকেট গাই কৰি এনেকৈ গোটেই কামখিনি ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব, আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। মোৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ, আৰু একদম বহুত বেছি ধুনীয়া হয় কোৱালিটি। এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব, আৰু ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা খুবেই ধুনীয়াকৈ এনেকৈ ভকেট গাই কৰি দিয়া হৈছে, আৰু লগত থাকিব ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3450 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ গল্ডেন য়েল্ল' কালাৰ যোৰাযোৰ দেখুৱাব লৈছোঁ। খুবেই ধুনীয়া এটা যোৰা চাব পাৰে আপোনালোকে। এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে বুটা বচা থাকিব মাল্টি কালাৰ দি, তিনিটাকৈ খুবেই ধুনীয়াকৈ মাল্টি কালাৰ দি এনেকৈ ঘন ঘনকৈ বুটা বচা থাকিব। আৰু আচল ডিজাইনটো চাব পাৰে, খুব ধুনীয়াকৈ পুৰা হেভিকৈ এনেকৈ আচল ডিজাইনটো কৰি দিয়া হৈছে, ভকেট গাই কৰি দিয়া হৈছে, আৰু ভকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ গোটেই কামখিনি মাল্টি কালাৰ দি কৰা হৈছে। খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে, চাব পাৰে আপোনালোকে, বহুত বেছি ধুনীয়া হয়। এনেকৈ আহিব আচল ডিজাইনটো একদম, আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব।
এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিটাৰি কৰা হৈছে এইকেইটা আহিব চাইডৰ পটিটা পুৰা একদম ফুল পটি কৰি দিয়া হৈছে ধুনীয়াকৈ ভকেট গাই কৰি এনেকৈ ফুল পটি কৰি মাল্টিকালাৰ দি কামখিনি কৰি দিয়া হৈছে আৰু পটিকেইটা খুৱাই ল'লে খুব বেছি ধুনীয়া লাগিব কাপোৰযোৰ আৰু লগত থাকিব ব্লাউজৰ পিচ এখন ইয়াৰে ব্লাউজৰ পিচটো আহল বহল দীঘল থাকিব আৰু ব্লাউজৰ হাতত দিবলৈ এনেকুৱা ধৰণৰ ভকেটকৈ এটা ফুল পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128 এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব নেক্সট দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ জোৰাযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব তিনিটা খুবেই ধুনীয়াকৈ মাল্টিকালাৰ এনেধৰণে বুটা বচা থাকিব আৰু আচলতে যোনটো চাব পাৰে খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি এনেকৈ ধুনীয়াকৈ কামখিনি পুৰা হেভিকৈ এনেকৈ মাল্টিকালাৰ দি কামখিনি কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে কামসমূহ খুবেই ধুনীয়া হয় আৰু আহল বহল দীঘল থাকিব কোৱালিটি আপোনালোকে সদায় ভাল পাব আমাৰ পৰা এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটি ইয়াৰে চাইডৰ পটিটা খুব ধুনীয়াকৈ ভকেট গাই কৰি এনেধৰণে মাল্টিকালাৰ দি কামখিনি কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ সৰুকৈ চিম্পুল পটি এটা থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকত যোৱা এযোৰ দেখুৱাব লৈছোঁ খুবেই ধুনীয়া মৰম লগা এযোৰ যোৰা এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব এনেধৰণে ধুনীয়াকৈ মাল্টিকালাৰ দি বুটা বচা থাকিব আৰু আচলৰ ডিজাইনটো এনেকৈ ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি এনেকৈ খুবেই ধুনীয়াকৈ গোটেই কামখিনি মাল্টিকালাৰ দি কৰা থাকিব এনেকৈ খুব ধুনীয়া মৰম লগাকৈ আহিব আচলৰ ডিজাইনটো আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা হৈছে আৰু ইয়াৰ কামখিনি পটমিটাৰি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটি ইয়াৰ চাইডৰ পটিটা খুব ধুনীয়াকৈ বিচনি ঘাই কৰি মাল্টিকালাৰ দি কামখিনি কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ পটি এটা থাকিব এনেকুৱা ধৰণৰ আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ গ্ৰীণ কালাৰ যোৰাযোৰ দেখুৱাব লৈছোঁ খুবেই ধুনীয়া হেভি এযোৰ যোৰা চাব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া হয় এইখন আহিব ইয়াৰে চাদৰখন চেল্ফ পাৰি আহিব এনেকৈ খুব ধুনীয়াকৈ পাৰিটো এনেকৈ পুৰা ধুনীয়াকৈ হেভিকৈ এনেকৈ কামখিনি কৰি দিয়া হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টিকালাৰ দি কৰা হৈছে আৰু মাজে মাজে এনেকৈ চাদৰখনৰ গোটেই গাতে সৰু সৰু বুটা এনেকৈ বুটা বচা থাকিব খুবেই ধুনীয়া হয় কাপোৰযোৰ আৰু আচল ডিজাইনটো চাব পাৰে পুৰা একদম হেভিকৈ এনেকৈ কৰি দিয়া হৈছে গোটেই কামখিনি খুব ধুনীয়াকৈ আৰু বিচনি ঘাই কৰি দিয়া হৈছে খুবেই ধুনীয়া এযোৰ যোৰা হয় আৰু কামখিনি মই ওচৰৰ পৰা দেখুৱাই দিওঁ খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি খুবেই ধুনীয়া হয় আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টিকালাৰ দি কৰা হৈছে আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটোত হাতত দিবলৈ ধুনীয়াকৈ এটা সৰুকৈ পটি এটা থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 4000 টকাতে ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এযোৰ চাব পাৰে খুবেই ধুনীয়া হয় এইখন আহিব চাদৰখন চেল্ফ পাৰি আহিব এনেকৈ পাৰিটোতো খুব ধুনীয়াকৈ এনেধৰণে মাল্টিকালাৰ দি কামখিনি কৰি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে পুৰা ঘনকৈ এনেকৈ বুটা বচা থাকিব চাৰিটাকৈ খুবেই ধুনীয়াকৈ গোটেই কামখিনি মাল্টিকালাৰ দি কৰা থাকিব আৰু আচল ডিজাইনটো চাব পাৰে খুব ধুনীয়াকৈ এনেকৈ বিচনি ঘাই কৰি দিয়া হৈছে আৰু বিচনি ঘাই কৰি ধুনীয়াকৈ গোটেই কামখিনি মাল্টিকালাৰ দি কৰা হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে মই ওচৰৰ পৰা দেখুৱাই দিছোঁ খুবেই ধুনীয়া এটা যোৰা হয় আৰু একদম আহল বহল দীঘল থাকিব কোৱালিটি আপোনালোকে একদম বহুত বেছি ভাল পাব কোৱালিটিটো এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে পুৰা হেভিকৈ আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ চিম্পুলকৈ এনেকৈ পটি এটা থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাব পাৰে খুবেই ধুনীয়া চাব পাৰে ৰেড কালাৰৰ এইখন আহিব ইয়াৰে চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ পুৰা হেভিকৈ
কামখিনি কৰি দিয়া হৈছে আৰু পাৰি চাদৰখন এনেকৈ ফিক্স পাৰি আহিব ধুনীয়াকৈ পাৰিটোতো এনেকৈ বক্স ডিজাইনত এনেকৈ মাল্টি কালাৰ দি কামখিনি কৰি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে পুৰা হেভিকৈ এনেকৈ বুটা বচা থাকিব মাল্টি কালাৰ দি আৰু আচল ডিজাইনটো চাব পাৰে এনেকৈ ধুনীয়াকৈ বিচনীখাই কৰি দিয়া হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কৰা হৈছে খুবেই ধুনীয়া এটা যোৰা হয় একদম আহল বহল দীঘল থাকিব কাপোৰযোৰ খুব বেছি ধুনীয়া হয় এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি প্ৰথমতে কৰা হৈছে আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা ধুনীয়াকৈ এনেকৈ হেভিকৈ কাম কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3950 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু ভিডিঅ'টো আজি ইমানেই আছিলে আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ